আচ্ছা যেহেতু আমি তোমাৰ মূলত নাৰী বিষয় কেন্দ্ৰিক ছবি দেখিছো বা সেই ধৰণৰ কথাবোৰ পাতি আছো লগতে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে যে যেহেতু তুমি নাৰী শিল্পী সেই হিচাপে কিবা কেনেকুৱা ধৰণৰ তোমাৰ অভিজ্ঞতাটো পুৰুষ নাৰীৰ মূলত একো ডিফাৰেন্স নাই কিন্তু যেহেতু আমাৰ সামাজিক প্ৰেক্ষাপটেই হওক বা বিভিন্ন কাৰণৰ কাৰণে কেতিয়াবা কিছু সীমাবদ্ধতা বা কিছু চেলেঞ্জেছ আহি পৰে প্ৰত্যাহ্বান তোমাৰ অভিজ্ঞতাটো কেনেধৰণৰ এই ক্ষেত্ৰত নাৰী একচুৱেলি নাৰী আৰু মই শিল্পীটোৱে বেলেগ কৰি লৈছোঁ দেই দুইটা পৃথক কৰি লৈছোঁ শিল্পী হিচাপে যেতিয়া মই নিজকে চাওঁ তেতিয়া মই আজিলৈকে নাৰী বুলি একোৱেই অসুবিধা ফিল কৰা নাই কাহানিও ফিল কৰা নাই অল অভাৰ ইণ্ডিয়া বহুত জেগাত গৈছোঁ ইনষ্টিটিউশ্যনবিলাকত গৈছোঁ কেম্পবিলাকত গৈছোঁ সদায় অকলে অকলে মই ঘূৰি ফুৰোঁ কেতিয়াও মই একো অসুবিধা পোৱাই নাই আৰু কিন্তু নাৰী হিচাপে পাইছোঁ সেইটো মই সঁচাকেই কৈছোঁ প্ৰথমতে ফিল কৰিলোঁ আগতেতো ছোৱালী হৈ থাকোঁতে মই একো ফিল কৰা নাছিলোঁ তাৰপিছত কিন্তু যেতিয়া মই বোৱাৰী হ'লোঁ তাৰপিছত তেতিয়াহে মই তাৰমানে একদম ৰিয়েল লাইফৰ মোৰ কিছুমান এক্সপিৰিয়েঞ্চ আছে যিখিনি এক্সপিৰিয়েঞ্চৰ মই গম পাইছোঁ তাৰমানে নাৰী হোৱাৰ কাৰণে আজি মই এইখিনি কথা শুনিব লগা হ'ল বা এনেকুৱা এটা চিটুৱেশ্যনত মই পৰিব লগা হ'ল তেনেকুৱা মোৰ বহুত এক্সপিৰিয়েঞ্চ আছে সেই এক্সপিৰিয়েঞ্চখিনি মই পিছত চেষ্টা কৰিছিলোঁ যে মই মোৰ ক্ৰিয়েটিভ কামলৈ কনভাৰ্ট কৰোঁ প্ৰথমতে অলপ বেয়াই লাগিছিলে কাৰণ মোৰ কাৰণে নতুন আছিল সেইখিনি কথা পিছত লাহে লাহে মই গম পালোঁ যে মই নাৰী হৈ থাকি লাভ নাই তাতকৈ মই শিল্পী হোৱা ভাল শিল্পী হ'লে এইখিনি অসুবিধা নাহে মোৰ সেইকাৰণে মই সেইটো এপিছত সেইখিনিতে যিমানখিনি পাৰোঁ তাৰমানে বাদ দি মই সম্পূৰ্ণ শিল্পী জগতলৈ আকৌ ঘূৰি অহা এইটো ভাল লগা কথা যে আমি শিল্পী বা ক্ৰিয়েটিভ যিকোনো সৃজন প্ৰক্ৰিয়াৰ আমি যিটো লিংগ ভিত্তিক যিবিলাক ব্যৱধান নাৰী পুৰুষ আমি অতিক্ৰম কৰি যাব পাৰোঁ এইটো এটা ভাল অভিজ্ঞতা ভাল কথা তাৰপিছত এতিয়া তেনেহ'লে শিল্পী ঠিক আছে এতিয়া আমি শিল্পীলৈ আহোঁ শিল্পী হ'লেও বিভিন্ন অৱস্থানত শিল্পীৰ বেলেগ বেলেগ কিছুমান সমস্যা দেখা দিয়ে আজি দিল্লীৰ এজন শিল্পীৰ সমস্যা বেলেগ হ'ব অসমৰ শিল্পী বেলেগ হ'ব যিহেতু তুমি এগৰাকী যোৰহাটত বেষ্ট আৰ্টিষ্ট যোৰহাটত থাকি তুমি কলা চৰ্চা কৰি আছা গতিকে কিছু মূল কেন্দ্ৰবিলাক একদম মেইন আনচাৰ নে দিল্লী বম্বে বা কিছু নিলগত হোৱা হ'লে তেনেকুৱা তোমাৰ অসুবিধা বা অভিজ্ঞতা কেনেকুৱা ধৰণৰ কিবা সমস্যা আহি পৰে নেকি সমস্যা মানে বেলেগ সমস্যা নহয় খালি ডাঙৰ মেট্ৰ' চিটিজবিলাকত থাকিলে কি হয় এক্সপ'জাৰৰ অকণমান সুবিধা হয় কণ্টেক্টবিলাক তাত থাকে আৰু মেইনলি মাৰ্কেটখন তাত আমাৰ অসমখন বুলিয়ে কওঁ অসমখন এখন সৰু জেগা গুৱাহাটীতে এতিয়ালৈকে মাৰ্কেট ভালকৈ ডেভেলপ হোৱা নাই তো তেনেকুৱা স্থলত যোৰহাটৰ নিচিনা জেগাত আমি এক্সপেক্ট কৰিবই নোৱাৰোঁ কিন্তু ক্ৰিয়েটিভিটিৰ কাৰণে যোৰহাটৰ নিচিনা জেগাত থাকি একো অসুবিধা নাই আমি ক্ৰিয়েটিভ কাম চলাই নিব পাৰোঁ তাত এনেকুৱা নহয় যে বাহিৰত থকা আৰ্টিষ্টে ভাল ছবি আঁকি আছে সেইটো কেতিয়াও নহয় বৰঞ্চ তাৰ আৰ্টিষ্টখিনিয়ে কিছু পৰিমাণে কমাৰ্চিয়েলাইজ হৈছে নিজৰ কাৰণে হয়তো ক্ৰিয়েটিভ কামো বেলেগকৈ কৰে আৰু বিক্ৰী কৰিবৰ কাৰণে অলপমান কমাৰ্চিয়েলাইজ টাইপৰ কাম কৰে যিটো আমাৰ ইয়াত আমি কৰিবলগীয়া হোৱা নাই কিন্তু ইয়াত অসুবিধাটো এইটোৱে যে ইনকামৰ কাৰণে চলি থাকিব লাগিব ইনকামৰ কাৰণে আমি অইন বহুত কাম কৰিবলগীয়া হয় আৰু ছবিটো নিজৰ জেগাত সেইকাৰণে ঠিকে থাকে কমাৰ্চিয়েলাইজেশ্যন হোৱা নাই এইটো অৰিজিনেলিটি এতিয়াও আছে আমাৰ ইয়াৰ আৰ্টিষ্টত আৰু যোৰহাটত থাকি চব এভেইলেবল চব মেটেৰিয়েলছ এভেইলেবল আৰু যিখিনি মেটেৰিয়েলছ আমি নাপাওঁ বাহিৰত প্ৰায় আমি যোৱা হয় তেতিয়া আমি তাৰ পৰা লৈ আহোঁ বা অৰ্ডাৰ কৰিলেও আমাৰ তালৈ পাই যাওঁ আমি সেইকাৰণে মেটেৰিয়েলছৰ একো অসুবিধা নাই ষ্ট'ৰিঙৰ অসুবিধা নাই আমাৰ যথেষ্ট স্পেচ আছে বেলেগ একো অসুবিধা ওংকাৰ আৰ্ট গেলেৰী যিটো আপোনাৰ স্বামীয়ে প্ৰতিষ্ঠা কৰিছে 3D প্ৰিণ্টৰ সেইটো এই ক্ষেত্ৰত চাগে আপোনাৰ জীৱনত অৰিহণা আছেনে ওংকাৰৰ কনচেপ্ট আৰম্ভ মানে ষ্টাৰ্ট হোৱাৰ পৰাই মই জড়িত হৈ আছিলোঁ আৰু যিমানখিনি পাৰোঁ সহায়ো কৰি আছিলোঁ ওংকাৰ প্ৰেক্টিকেলি ওংকাৰ গেলেৰীটো নাই এতিয়া আমাৰ কিন্তু কামবিলাক আমি চলাই লৈ গৈ আছোঁ গেলেৰীটো চলোৱাত অকণমান অসুবিধা হ'ল সেইকাৰণে গেলেৰীটো দিয়া হৈছে অন্যান্য কাম কাজ আমি চলাই গৈ আছোঁ এই ক্ষেত্ৰত এনেই সুধিছোঁ আৰু ব্যক্তিগত প্ৰশ্ন যে আপোনাৰ দুয়োজনেই শিল্পৰ গতিকে সেইটো এটা সহায়ক চাগে সেইটো খুব সহায়ক দুইজন শিল্পী হোৱাৰ কাৰণে বহুত কথাত মোৰ বেছি সুবিধা হয় কিছুমান কাম যিখিনি হয়তো মই অকলে কৰিবলগীয়া হ'লহেঁতেন সেইখিনি মই বহুত সহায় পাই যাওঁ এই পেইণ্টিঙৰ ফ্ৰেম কৰা শিল্পকলাৰ জগতত এইটো এটা বস্তু আছে ধৰক আমি এতিয়া ৰাইটাৰে এখন কাগজ লৈ এটা পেন লৈ লিখি যাব পাৰে কিন্তু পেইণ্টিংখন আঁকিলেতো নহব ফ্ৰেমিং কৰা বিভিন্ন টেকনিকেল কথাবিলাক থাকে আকৌ ক'ৰবাত যাব অকণমান বক্স বনোৱা ট্ৰান্সপৰ্টেশ্যনত দিয়া সেইখিনি বহুতখিনি কাম তাৰমানে মই আজিকালি মই সেইবিলাকত ইনভল্ভ নহয় অকল আঁকিব লাগে আকৌ বাকী টেকনিকেল কামবিলাক সেইবিলাক সুবিধা হৈছে ভাল কথা গতিকে আমি দেখিছো যে আপুনি কোৱাৰ দৰে তুমি কোৱাৰ দৰে বিভিন্ন স্কুলীয়া জীৱনত বা বিয়া
হোৱাৰ পিছত নানান ধৰণৰ পৰিৱৰ্তন আহিছে, সেইমতে তাত ছবিত ৰিফ্লেক্ট হৈ গৈছে আৰু তেনেধৰণে যোৰহাটত থাকি সুন্দৰ কাম কৰি গৈছে। এতিয়া আমি বহুত কথাই পাতিব পাৰো আচলতে, কিন্তু সময়টো ইমান নাই আমাৰ, নাটনি সীমিত সময়। গতিকে আমি শেষত প্ৰায় শিল্পীকে আমি এটা প্ৰশ্ন কৰো, আৰু বিশেষকে য়াং শিল্পীক, যে সকলোৰে মনত কিছুমান পৰিকল্পনা থাকে, গতিকে তোমাৰ ভৱিষ্যত পৰিকল্পনা কি, আৰু তুমি কেনেধৰণে আগুৱাই নিব বিচাৰিছা তোমাৰ ছবি হওক বা তোমাৰ শৈলীগত বিভিন্ন দিশবিলাক? ভৱিষ্যত পৰিকল্পনা এইটোৱে যে মই কেনেকে কণ্টিনিউছলি কাম কৰি যাব পাৰো, বাহিৰত শ্ব' কৰা, আৰু পাৰিলে শ্বিফ্ট কৰা চেষ্টাটো আমি কৰিছিলো, যে যদি পাৰো অলপ দিন মানে পাৰ্মানেণ্টলি নহয়, টেম্পৰেৰিলি অলপ দিন তাত বাহিৰত থাকি কাম কৰি অহা। কাৰণ এনেতো আমাৰ নেটৱৰ্ক আছে, বহুতখিনি মানুহ আমি জানো, কিন্তু ইমান দূৰৰ পৰা মানে ফ্ৰিকুৱেণ্টলি আমি চব কথা গম পাই নাথাকো। বাহিৰত ষ্টুডিঅ'ত থাকি, আৰু বিশেষকৈ মোৰ গ্ৰাফিক্সৰ কাৰণে, গ্ৰাফিক্সৰ যিহেতু ইয়াত ষ্টুডিঅ' ফেচিলিটি নাই, তো ভাল এটা গ্ৰাফিক্স ষ্টুডিঅ'ত গৈ পেলাই অলপ দিন থাকি কাম কৰা, সেইটো এটা ভাল কথা হ'ব। কিন্তু পাৰ্মানেণ্টলি এতিয়া ভাবিব নোৱাৰো, কেলে ফেমিলি কিছুমান কনষ্ট্ৰেইনছ আছে, ল'ৰা সৰু হৈ আছে, তাহাঁতি এখন এষ্টাব্লিছ আছে, অলপ ফ্ৰী হ'ম, তেতিয়া ওলাই যাব পাৰিম। এইটো মানে শেষ প্ৰশ্ন বুলি কৰিছিলো, যদি লগতে অংগাংগীভাৱে আহি গ'ল, যে যিহেতু বাহিৰলৈ ওলাই যোৱাৰ প্ৰশ্ন আহিছে, বা বিভিন্ন মানে বাহিৰত গৈ কাৰোবাৰ কাম কৰাৰ কথা আহিছে, ষ্টুডিঅ' ফেচিলিটিৰ কাৰণে, গতিকে এনেকুৱা কোনোবা শিল্পী আছে নেকি যাক ভাল লাগে, ধৰা আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত, যাৰ সৈতে কাম কৰিবলৈ ভাল পাবা, বা যোনে অনুপ্ৰাণিত কৰিছে? বহুত শিল্পী আছে যাৰ কাম ভাল লাগে। তাৰ মাজত মই প্ৰথমতে আমাৰ গুৰুৰ নামেই লৈছো অজিত ফিল ছাৰ। ফিল ছাৰৰ ওচৰত সেইকাৰণে প্ৰায় আমি গৈও থাকো, চেণ্টাৰ ছাৰৰ লগত কাম কৰোঁগে। তাৰ বাহিৰেও অপৰ্ণাকৰ কাম ভাল লাগে, অনুপম চুদ আছে, ফিল্ম মেকাৰ, অনুপম চুদৰ ভাল লাগে, বহুত কষ্ট কৰি থকা আৰ্টিষ্টখিনি ভাল লাগে। গতিকে ভাল লাগিল শ্যামলী, অনুপম চুদ, অপৰ্ণা কৰহঁতৰ দৰেই নিজস্ব শিল্পশৈলীৰে তুমি আগুৱাই যোৱা, আৰু বিশেষকৈ নাৰী কেন্দ্ৰিক যিখিনি কাম কৰিছা সেই ক্ষেত্ৰত আৰু উত্তৰ উন্নতি কামনা কৰিলো। তোমালৈ ভৱিষ্যতৰ শুভকামনাৰে আজিলৈ সামৰিছো।